আমাক মিঠাতেল এই মচুৰ দালি চাউল আলু সেইবিলাক নালাগে স্পষ্ট ভাষাৰে আমি কৈ দিব বিচাৰিছোঁ আমি অসমীয়া যুৱ মঞ্চে স্পষ্ট ভাষাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে এই আপোনাৰ তেল দালি চাউলৰ ৰাজনীতি বন্ধ কৰক চাউলৰ ৰাজনীতি বন্ধ কৰক আমাক দিয়াই লাগে উই ৱান্ট জাষ্টিছ আমি জাষ্টিছ বিচাৰিছোঁ অসমবাসী ৰাইজে অসমীয়া যুৱ মঞ্চই এটাকে কালপিতক আমি আগতে কৈছোঁ যে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা বা অসমবাসী ৰাইজে যিটো আশা কৰিছিলোঁ চব ফুটুকা ফেন হ'ল গতিকে তেওঁ যদি ভাবিছে যে অসমৰ ৰাইজ শান্ত হ'ল কিন্তু অসমৰ ৰাইজ শান্ত হোৱা নাই ধৈৰ্যবান যেতিয়া ছিগি যাব তেতিয়া কিন্তু মুখ্যমন্ত্ৰী নিজে দৌৰিব লাগিব কাৰণ কেলে তেওঁ কিমান অনুতপ্ত কৰিছে আমি বুজি পোৱা নাই তেখেতক আমি দেখিছিলোঁ মুখ্যমন্ত্ৰী দেখিছিলোঁ প্ৰথম অৱস্থাত তেখেতে একদম ৰচাল বচালকৈ খুব সুন্দৰকৈ তেখেতে একদম লাগি আছিল কিন্তু এতিয়া দেখিছোঁ যে তেওঁৰ ৰাজনীতি মেৰপাকত সোমোৱাৰ নিচিনা আমি দেখিবলৈ পাইছোঁ তেওঁ এতিয়া আপুনি চাওক আপোনালোকক আমি ক'ব বিচাৰিছোঁ যে কাৰ গাৰ্লফ্ৰেণ্ড কি কথা কাৰ ঘৰত শাক বনাই কি শাক বনাইছে কাৰ ঘৰত কি মাংস বনাইছে তেওঁ সেইবোৰ প্ৰয়োজন নাই আমাৰ অসমবাসী এইটো প্ৰয়োজন নাই আমাক লাগে ন্যায় আৰু আমি বিচাৰিছিলোঁ ন্যায় এই যে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা এই দুটা কালপিতক অতি শীঘ্ৰে ফাঁচি দিব লাগে নহ'লে এনকাউণ্টাৰ কৰিব লাগে চিধা চিধি কথা আৰু তেখেতক আমি আগতেও কৈছোঁ যে তেখেতে যদি আইনৰ বেৰপাকত লাগি তেখেতে যদি এনকাউণ্টাৰ কৰিবলৈ ফাঁচি দিবলৈ আমাক চমজাই দিয়ক ৰাইজক আমি কি কৰিব লাগে কৰিম আৰু এটা কথা আমি স্পষ্ট ভাষাৰে কৈ দিব বিচাৰিছোঁ যে এই তাত যিকেইটা কালপিত সেই জাহাজখনত যিকেইটা কালপিত আছিলে সেই আৰক্ষণত যিকেইটা কালপিত আছিলে তনয় ফুকন অভিমন্যু তালুকদাৰ দেৱজিৎ হাজৰিকা ৰূপ কমল কলিতা সিদ্ধাৰ্থ বৰা পৰীক্ষিত শৰ্মা ৱাজিদ আহমেদ এইকেইটা এতিয়ালৈকে অহা নাই তাত খিকিন্দালি কৰি আছিলে সেই ট্ৰেইনখনৰ অৱস্থাই জাহাজখনত থাকোঁতে তেওঁলোকে হাঁহি আছিলে আমাৰ জুবিন যেতিয়া তাত পানীত ডুবি আছিলে আৰু তেওঁ কি কৈছে যে অসমৰ ৰাইজে সহযোগ কৰক আমি তেখেতলোকক আনিব পৰা নাই আৰু তেখেতলোকৰ ভিজা পাছপৰ্ট কেঞ্চেল কৰি দিয়ক তাততো তেওঁলোকে স্থায়ী বাসিন্দা প্ৰমাণ পত্ৰ নাই নিজে কুকুৰৰ নিচিনাকৈ দৌৰি আহিব লাগিব কি কথা ক'ব লাগিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ যে সকলো ৰাজনৈতিক দলে হওক যোনে হওক দলে হওক আমি এটাই কথা ক'ব বিচাৰিছোঁ যে জুবিন দাক লৈ পলিটিক্স নকৰিব জুবিন আমাৰ আৱেগ বিবেক আমাৰ হিয়াৰ মতো গতিকে আমি এটাই কথা ক'ব বিচাৰিছোঁ যে জুবিন দাক লৈ ৰাজনীতি খেল নেখেলিব জুবিন দাক লৈ ৰাজনীতি নকৰিব আমি অসমবাসী ৰাইজে বিচাৰিছোঁ যে চিধা চিধি এই কালপিত দুটাক এনকাউণ্টাৰ কৰি দিব লাগে চিধা কথা স্পষ্ট কথা আৰু অন্যথা ফাৰ্ষ্ট ট্ৰেকৰ আদালতে আনি অতি শীঘ্ৰে ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু যিকেইটা ছিংগাপুৰত এতিয়ালৈকে লুকাই আছে তেওঁলোক অহা নাই এইকেইটাকো আনিব লাগে আৰু আমি জানো আমি দেখিবলৈ পাইছোঁ যে কালি পাৰফিউম দিয়াৰ কিবা ব্যৱস্থা কৰিছে কিবা গৰম ৰুটি ভাজি লৈ গৈছে ভাত লৈ গৈছে এইবিলাক কেনেকুৱা কথা আৰু আমি সৌখিনিলৈকে দেখি আছিলোঁ যে তেওঁ বলডেজাৰ চলাই অবৈধ মাটিত মুক্ত কৰিছে অবৈধ মিয়া খেদাক তেওঁ বলডেজাৰ চলাব পাৰে কিন্তু আমাৰ জুবিন গাৰ্গক যোনে হত্যা কৰিলে সেইকেইটা ঘৰত বলডেজাৰ চলাব নোৱাৰে সৰু সুৰা চোৰ ডকাইতক গুলিয়াব পাৰে আৰু এই যে আমাৰ হিয়াৰ মতুক যোনে মাৰি পেলালে সেইকেইটাক গুলিয়াব নোৱাৰে সেই কেনেকুৱা কথা দুখীয়াৰ ওপৰত বৰ্বৰতা দেখুৱাই লাভ নাই কি গোপন বুজাবুজি আছে আমি বুজি পোৱা নাই কি ৰহস্য আছে কিন্তু এটাই কথা বিচাৰিছোঁ উই ৱান্ট জাষ্টিছ ফৰ জুবিন দা আৰু জুবিন দাই ন্যায় পাব লাগিব চিধা কথা স্পষ্ট কথা